নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মই মিঠুৱে আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত মই আপোনালোকক কেইটামান স্কলাৰশ্বিপৰ বিষয়ে কম আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে অৰ্থাৎ মেট্ৰিক পাছ কৰা বা এইচএছ পাছ কৰা এবাৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক জনাম এই স্কলাৰশ্বিপ কেইটা কেনেকৈ লাভ কৰিব কাৰ কি যোগ্যতা থাকিব লাগিব সকলোবিলাক আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব বহুকেইটা স্কলাৰশ্বিপৰ বিষয়ে কম যেহেতু ছাত্ৰ ছাত্ৰীখিনিয়ে স্কলাৰশ্বিপ বিচাৰি থাকে মেট্ৰিক পাছ কৰা বা হায়াৰ সেকেন্ডাৰী পাছ কৰাখিনিয়ে গতিকে কি স্কলাৰশ্বিপ তোমালোকে পাবা কেনে ধৰণে লাভ কৰিবা এই সকলোবিলাক মই এ টু জেড আজিৰ এই ভিডিঅ'টোত দাঙি ধৰিম গতিকে প্ৰথমটো আপোনালোকৰ হৈছে যেটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো হৈছে চিফ মিনিষ্টাৰ এছাম বিকাশ যোজনা বা স্কলাৰশ্বিপ অৰ্থাৎ বিপিএল ষ্টুডেন্টৰ বাবে আপোনালোকৰ ঘৰত যদি কোনোবা ষ্টুডেন্টৰ বিপিএল কাৰ্ড আছে তেন্তে এই যেটো মানে স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব এই স্কলাৰশ্বিপটোৰ নাম পুনৰ মই কৈ দিছো চিফ মিনিষ্টাৰ এছাম বিকাশ যোজনা স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটোৰ বাবে বিপিএল ষ্টুডেন্টে আবেদন কৰিব পাৰিব বিপিএল যিবিলাক পৰিয়াল আছে সেই পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপটোৰ দ্বাৰা সহায় কৰা হয় আৰু যোগ্যতা কি লাগিব যোগ্যতা হৈছে বিপিএল পৰিয়ালৰ ছাত্ৰ ছাত্ৰী যি ক্লাছ 11 বা 12ত অধ্যয়ন কৰি আছে পাছ নকৰিলেও হ'ব অৰ্থাৎ মেট্ৰিক পাছ 11 12ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এই যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰিব তাৰ পিছত পৰিমাণ ক্লাছ 11 12ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে 500 প্ৰতি মাহে লাভ কৰিব এই স্কলাৰশ্বিপটো যদি আপুনি পায় প্ৰত্যেক মাহতে 500 টকাকৈ আপুনি পাব তাৰ পিছত আবেদন প্ৰক্ৰিয়া স্থানীয় শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে আপুনি আবেদন কৰিব লাগিব আপুনি যিখন কলেজত নাম ভৰ্তি কৰিব বা যিখন স্কুলত নাম ভৰ্তি কৰিব সেই স্কুল বা কলেজখনত এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ আবেদন কৰিব পাৰিব আপুনি ধুনিয়াকৈ কৈ দিলে বা নেটত দেখাই দিলে তেওঁলোকে কৰি দিব তাৰ পিছত দ্বিতীয়তে থাকিব আপোনালোকৰ জুনিয়ৰ কলেজ স্কলাৰশ্বিপ এই জুনিয়ৰ কলেজ স্কলাৰশ্বিপটো কোনে পাব আসলতে ইয়াৰ বাবে যোগ্যতা থাকিব লাগিব ক্ৰাইটেৰিয়া আছে কিছুমান স্কলাৰশ্বিপ বিলাক পাব লাগিলে ক্লাছ 11 আৰু 12ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে পাব আৰু তেওঁলোকৰ পাৰ্চেন্টেজ কিমান লাগিব 55% পৰা 59% নাম্বাৰ থাকিব লাগিব মানে ইয়াত পাৰ্চেন্ট এটা দি দিছে আপোনালোকক মানে 55 পৰা 59 মানে সেকেন্ড ডিভিজন পালেও এই স্কলাৰশ্বিপটো লাভ কৰিব অৰ্থাৎ পাৰ্চেন্ট 55 পৰা 59ৰ ভিতৰত থাকিব লাগিব ফাৰ্স্ট পালেটো পাবাই তাৰ পিছত ইয়াৰ পৰিমাণ কিমান হ'ব ইয়াৰ পৰিমাণ প্ৰতি মাহে 300 টকা আৰু যিসকলে 55% বা 59% পায় তেওঁলোকে আৰু 350 পাব প্ৰতি মাহে যিসকলে ফাৰ্স্ট ডিভিজন ষ্টাৰ ডিস্টিংশন বা 60%তকৈ অধিক মানে পাৰ্চেন্ট পায় তেওঁলোকে 50 টকা এটা বেছি পাব তাৰ পিছত আবেদন প্ৰক্ৰিয়া স্থানীয় শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে এইটো আবেদন কৰিব লাগিব এইটো অনলাইন নহয় অফলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব তাৰ পিছত 3 নম্বৰত আহে আপোনালোকৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এসসি এসটি ওবিসি ষ্টুডেন্ট ইয়াত যদি কোনোবা এসসি এসটি ওবিসি ষ্টুডেন্ট আছে কমেন্ট সেকশনত এটা কমেন্ট কৰিবা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটোৰ বাবে কি যোগ্যতা লাগিব মই আপোনালোকক জনাই দিছো চাব এসসি এসটি স্কলাৰশ্বিপৰ মানে কি যেহেতু ধৰি দিছে এসসি এসটি এই যিকেইটা ক্লাছ আছে এই ক্লাছ কেইটাৰ বাবে ক্লাছ 11 বা তাতকৈ অধিক স্তৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী অৰ্থাৎ ডিগ্ৰী পঢ়ি থকা হলেও হ'ব যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখতকৈ কম অৰ্থাৎ বছৰি ইনকাম 2.5 লাখতকৈ কম তেওঁলোকে পাব এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো আৰু ওবিসি যেটো ক্লাছ আছে আমাৰ এই ওবিসি ক্লাছটোৰ বাবে ক্লাছ 11 বা তাতকৈ অধিক স্তৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় 1.5 লাখতকৈ কম হয় তেওঁলোকে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব মনত আছে আপোনালোকৰ মনত আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই স্কলাৰশ্বিপ কেইটা লাভ কৰিবলৈ নেশনেল স্কলাৰশ্বিপ পোৰ্টেল অৰ্থাৎ এনএছপিত আবেদন কৰিব লাগিব এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো বিশেষকৈ গম পালে নিশ্চয় তাৰ পিছত 4 নম্বৰ যেটো স্কলাৰশ্বিপ 4 নম্বৰ স্কলাৰশ্বিপটোৰ বিষয়ে মই ক'বলৈ গৈ আছো এতিয়া সিমন সিং হৰো স্পেশাল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ পুনৰবাৰ কৈছো SIMON SING সিমন সিং তাৰ পিছত
হৰো HORO হৰো স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এটো হৈছে টি ট্ৰাইব অৰ্থাৎ চাহ বাগিচা আৰু আদিবাসী ষ্টুডেন্ট কোনোবা যদি চাহ বাগিচাৰ ষ্টুডেন্ট আছে বা আদিবাসী ষ্টুডেন্ট আছে কোনোবা আমাৰ এই চেনেলত তেন্তে এই ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদিও নাই তেন্তে আপোনাৰ যদি কোনোবা চিনাকি ষ্টুডেন্ট আছে এই ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোকক এতিয়া যোগ্যতাটো কি লাগিব চাহ জনজাতি আৰু আদিবাসী ছাত্ৰ ছাত্ৰী যিসকলে ক্লাছ 11 বা তাতকৈ অধিক স্তৰত অধ্যয়ন কৰি আছে তেওঁলোক হ'ব লাগিব বা তেওঁলোকৰ ক্লাস্টৰ হ'ব লাগিব বেলেগ আমাৰ ক্লাস্টৰ নহব আৰু আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব শ্ৰেষ্ঠ এছাম পোৰ্টেল বুলি এটা মানে কি পোৰ্টেল আছে শ্ৰেষ্ঠ SIRISH এছাম পোৰ্টেল এই যেটো পোৰ্টেল আছে এই পোৰ্টেলটোত এওঁলোকে আবেদন কৰিব পাৰিব গতিকে একেবাৰে সহজ এটা প্ৰক্ৰিয়া গতিকে আপোনালোকে কৰি ল'ব তাৰ পিছত 5 নম্বৰত কেবিনেট মেৰিট স্কলাৰশ্বিপ এই কেবিনেট মেৰিট স্কলাৰশ্বিপ কোনে পাব আসলতে যোগ্যতা লাগিব সায়েন্স কমাৰ্চ বা আৰ্টস ষ্ট্ৰীমত স্নাতক অৰ্থাৎ ইউজি বা স্নাতকোত্তৰ মানে কি পিজি পোষ্ট গ্ৰেজুৱেট তাৰ পিছত আন্ডাৰ গ্ৰেজুৱেট পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী যিসকলে অন্তত বা আগৰ সেমিষ্টাৰত বা যদি মানে কি হায়াৰ সেকেন্ডাৰী পাস কৰি এবাৰ নাম লিখিব তেওঁলোকৰ মানে পাৰ্সেন্টেজটো 60% হ'ব লাগিব বা 60% হ'ব লাগিব আৰু এতিয়া পৰিমাণ মানে আন্ডাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰী সকলৰ বাবে 300 প্ৰতি মাহে আৰু যিসকল মানে পোষ্ট গ্ৰেজুৱেট কৰা ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকক প্ৰতি মাহে 500 টকা দিয়া হ'ব এই স্কলাৰশ্বিপটোৰ জৰিয়তে আৰু আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব bidya.in ত আবেদন কৰিব পাৰিব vidhya.in এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটোত আবেদন কৰিব পাৰিব আপোনালোকক মই স্ক্ৰিনতো দেখাই দিছো এই স্ক্ৰিনত দেখুৱাই দিয়া যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটোত আবেদন কৰিব পাৰিব গতিকে আবেদন প্ৰক্ৰিয়া আৰু প্ৰয়োজনীয় নথিসমূহ মানে আপোনালোকক লাগিব এই স্কলাৰশ্বিপ বিলাক লাহে লাহে আৰম্ভ হ'ব গতিকে কি নথিপত্ৰ মানে আপোনালোকে কালেক্ট কৰি থব যোগাৰ কৰি থব সেই কেইটা মই কৈ গৈছো HSLC ৰ যিখন মাৰ্কশিট আছে সেইখন লাগিবই আধাৰ কাৰ্ডখন লাগিবই পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম টেক্সৰ যিখন মানে কি আপোনালোকৰ প্ৰমাণপত্ৰ সেইখন লাগিব এডমিশনৰ ক্ষেত্ৰত নললেও এইবিলাক আপোনালোকৰ যে স্কলাৰশ্বিপ পাব বা স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইবিলাকত লাগিবই জাতিৰ প্ৰমাণপত্ৰ অৰ্থাৎ OBC SC ST ৰ যদি হয় তেতিয়া আপোনালোকক মানে জাতিৰ প্ৰমাণপত্ৰ লাগিব আৰু যদি জেনেৰেল হয় তেতিয়া নেলাগে তাৰ পিছত বেংক একাউণ্টৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ আপোনালোকৰ জেৰক্সটো কৰি থৈ দিব বহুকেইটা যেহেতু এপ্লাই কৰিব লাগিব সেইটো লাগিবই তাৰ পিছত আবেদনৰ সময়সীমা কেতিয়া এই কথাটো বহুতে সুধিব মই ডকুমেন্টছৰ কথাখিনি কলো কোনখিনি বস্তু যোগাৰ কৰি থব লাগিব তাৰ পিছত আবেদনৰ সময়সীমা হৈছে প্ৰত্যেক স্কলাৰশ্বিপৰ আবেদনৰ সময়সীমা বিভিন্ন ধৰণৰ বা বেলেগ বেলেগ সাধাৰণতে আবেদন প্ৰক্ৰিয়া জুলাই আগষ্ট মাহত আৰম্ভ কৰা হয় এই কথাটো আপোনালোকে যদি নাজানে মনত ৰাখিব এতিয়াতে হোৱা নাই সঠিক তথ্যৰ বাবে সংশ্লিষ্ট ওয়েবসাইট বিলাক পৰিদৰ্শন কৰিব মই যিবিলাক আপোনালোকক কলো মানে যিবিলাক স্কলাৰশ্বিপৰ বিষয় কলো সেই স্কলাৰশ্বিপ বিলাক আপোনালোকে যদি গুগলত সাৰ্চ কৰি চাই তেন্তে গম পাব কেতিয়াকে আৰম্ভ হ'ব কেতিয়াকে শেষ হ'ব সকলোবিলাক ডেট দিয়াই থাকিব আৰু কিবা যদি বুজি নাপালে কিবা যদি স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে কোনটো স্কলাৰশ্বিপৰ বিষয় মই আপোনালোকৰ মাজলৈ ভিডিও বনাই দিব লাগে পুৰা A to Z এপ্লাই কৰি হওক বা পুৰা ডিটেইলছত বুজাই দিব লাগে সকলোবিলাক মোক কমেন্ট সেকশনত জনাবলৈ নেপাহৰিবা গতিকে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম